লাখ টাকার উপরে ইনকাম কৰি আছো তো মই লাখপতি বাইদেউ হয় শ্ৰীযুত বিমল বৰা ডাঙৰীয়া অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰীযুত যোগেন মহন ডাঙৰীয়া উপস্থিত হৈছেহি দুলীয়াজান সমষ্টিৰ মাননীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া উপস্থিত হৈছেহি আৰু সন্মানীয় বহু কেইগৰাকী ব্যক্তি উপস্থিত হৈছেহি মঞ্চত আমি সকলোকে আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছো আৰু ইয়াৰ লগে লগে আমি জাতীয় সংগীত পৰিৱেশনাৰ বাবে আৰু ইয়াৰ পিছতে আমি মাননীয় বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া তেখেতৰ পৰিয়াল শক্তিশালী হ'ব তাৰ উদ্দেশ্যে গ্ৰহণ কৰা আটাইতকৈ শক্তিশালী অভিলাষী আঁচনি মুখ্যমন্ত্ৰী এইফালে থিয় হৈ থকা বাইদেউসকলৰ খবৰ ভালনে বেয়া ঠিক আছে এইফালে বহি থকা বাইদেউসকল লাষ্টত খবৰ ভালনে বেয়া ঠিক আছে ৰাতিপুৱা কেইটা বজাত আহিলে আপোনালোক কেইটা 9টা বুলি ক'লে কোনে কোনে 9 বজাত আহিছে 9টাত অহা মানুহ বহুত দেখোন আৰু 10টাত কোনে কোনে আহিলে 11 বজাত কোনে কোনে আহিলে 11ত অহা এজনো নাই 8টা বজাত অহা কোন কোন আছে 8টাত অহা মানুহ সবচে বেছি 7টা বজাত অহা দুই এজন আছে নেকি নাই ঠিক আছে আমাৰ মিটিং আছিলে দুপৰীয়া আমি মিটিঙত আহিলো 8টা 9টা 10টা কালি ৰাতি টোপনি হৈছিলে নে নাই বহু দিনৰ পৰা আমি ৰখি আছো আমাৰ ভাগ্য কেতিয়া আহিব আমাৰ সমষ্টিত কেতিয়া হ'ব আজি যি নহওক আমাৰ দুলীয়াজানত আজি আমি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম আৰু মই আমাৰ অফিচাৰসকলক সুধিছিলো যে এইখন আমাৰ কিমান নম্বৰ সভা তেওঁলোকে মোক আমাৰ উদ্যমিতা অভিযানৰ পুঁজিৰ বিতৰণ সম্পূৰ্ণ হ'ব আৰু প্ৰায় আমি 36টা সমষ্টিত আমি এই পুঁজি বিতৰণ কৰিব লাগিব 5 ফেব্ৰুৱাৰীৰ আগতে আমি গোটেই অসমতে এই পুঁজিৰ বিতৰণ চলাই আছো আজি আমাৰ এই সমষ্টি আমাৰ গোটৰ 8 গৰাকীয়ে পাইছে আৰু ফটোখন আমি সাঁচি